তামুলপুৰত ইউপিপিএলৰ যোগদান কাৰ্যসূচী বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ উপস্থিতিত প্ৰাক্তন আছু নেতা অজয় বড়োকে আদি কৰি ১৫০ শতাধিক লোকৰ ইউপিপিএল দলত যোগদান। তামুলপুৰত অনুষ্ঠিত ইউপিপিএল দলৰ যোগদান সভাত আজি ২ বজাত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন ৰাজ্যিক কাৰ্যনিৰ্বাহক অজয় বড়োৰ লগতে আন বহু লোকে যোগদান কৰে। যোগদান সভাত প্ৰমোদ বড়োৰ মন্তব্য, বিটিআৰত এতিয়া সুন্দৰ পৰিৱেশ আহিছে, যাৰ বাবে সকলোৱে ইউপিপিএল দলত যোগদান কৰিছে। অনুষ্ঠানৰ শেষত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত বিটিআৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই কয় যে চন্দন ব্ৰহ্ম ইউপিপিএল দলত অহা কথাটো সঁচা। যিদিনা চন্দন ব্ৰহ্মই ইউপিপিএল দলত যোগদান কৰিব, সিদিনা বিপিএফ দলে ৭৫% নাইকিয়া হৈ যাব। নতুনকৈ ইউপিপিএল দলত যোগদান কৰা অজয় বড়োৱে কয় যে বিপিএফৰ শাসনকালত বিটিচিত হত্যাহিংসাৰ লগতে দাবী ধমকিৰে ভোটদান চলাইছিল। প্ৰমোদ বড়োৰ দিনত শান্তি উন্নয়ন আহিছে, যাৰ বাবে আমি এই দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ যোগদান কৰিছো। মিছা নহয়, সেইটো সত্য কথা। আমি উজিৰে তেখেতক ইউপিপিএল দলত যোগদান কৰিম আৰু সেইদিনাখন আমি সেইটো কথা ক'ব বিচাৰিছোঁ যে বিপিএফ দল সেইদিনাখনে ৭৫% সিদিনাখনে নাইকিয়া হ'ব আৰু যি ২৫% থাকিব লোকসভা ইলেকশ্যনৰ পিছত একেবাৰে ২৫% নাইকিয়া হৈ যাব। আৰু আমাৰ যোনটো বিপিএফক শূন্য কৰা যোনটো অপাৰেশ্যন আছিলে সেইটো আমাৰ ৭৫% দিনাখন তেখেত অতিৰে কেতিয়া মানে যোগদান কৰিব এনে এই কথাটো আমাৰ চিফ মহোদয় আছে, তেখেতে নিৰ্ধাৰণ কৰিব। এনে আমাৰ বাকী কথা বাৰ্তাবিলাক হৈ গৈছে। তেখেতে আৰু কোনোবা আহিব নেকি বিপিএফৰ বাকা লিডাৰ আছে। চন্দন ব্ৰহ্মৰ লগত তেখেতৰ প্ৰাক্তন MCLA আছিলে, বহুখিনি MCLA তেখেতসকলৰ লগত আহিব আৰু প্ৰাক্তন MLA বিপিএফৰ তেখেতসকল নামটো মোৰ কাৰণে অলপ অসম্ভৱ হয়, কাৰণ প্ৰধান ডাঙৰীয়া আমি আজি গৈবাৰীত আছোঁ, তেখেতৰ এইকেইদিন হোৱা নাই যিহেতু আমি ক'ব খোজা নাই। নহয়, আমি কৈছোঁ কি আমাৰ গৈবাৰী অঞ্চলত আজি স্পেচিয়েলি আমাৰ সন্মানীয় বিটিআৰ প্ৰধান ডাঙৰীয়াক ভাল পাই পেলাই আজি ৫০০ৰো ওপৰত ইয়াত বিপিএফ আৰু GSP দলৰ নেতৃবৃন্দসকল আমাৰ লগত যোগদান কৰিছে। আৰু তেখেতসকলৰ এটাই কথা যে তামোলপুৰ এই বৃহত্তৰ অঞ্চলটো আহি থকা সময়ত এটা নতুন এটা পৰিৱেশ দিয়া, এই অঞ্চলৰ জিলিকি উঠা এটা পৰিৱেশ, নামঘৰৰ পৰা আদি কৰি লৈ মেডিকেল কলেজ আৰু টাউন প্লেনিঙৰ বিভিন্ন এটা মানে আঁচনিৰে তেখেতে বহু ৰাজ্যক কথা দিছে আৰু তেনেধৰণৰ কাম কাজবিলাক বহুত তীব্ৰ গতিৰে হোৱা দেখা পায়। আজি গৈবাৰীৰ বহু নেতা, আজি ৫০০ৰো ওপৰত নেতাবিলাক আজি এইটোলৈ যোগদান দিছে। আৰু লগতে তেখেতৰ সতীৰ্থ আৰু গাদীবাৰী অঞ্চলৰ পৰা তামোলপুৰৰ বিভিন্ন অঞ্চলৰ পৰা ১৬০জন ইউপিপিএল দলত যোগদান কৰিছে। আমি তেখেতসকলক আদৰি লৈছোঁ আৰু তেখেতসকলে যোগদান কৰাটো গৈবাৰী সমষ্টিৰ ইউপিপিএলক অধিক শক্তিশালী কৰিব আৰু আমি দুগুণ স্পীডৰে সমাজ সেৱা কৰিবলৈ, সমাজৰ কাম কৰিবলৈ আগবাঢ়ি যাব পাৰিম। এতিয়া এনেকুৱা এটা সুন্দৰ পৰিৱেশ আহিছে বিটিআৰত, সকলো মানুহে দলে বলে এতিয়া ইউপিপিএলত জইন কৰিবলৈ আহিছে আৰু সুন্দৰ এটা বিটিআৰ কৰাৰ কাৰণে সকলো মানে মনোযোগ দিছে। তো সেইকাৰণে আমাৰ ইউপিপিএলৰ উদ্দেশ্য এইটোৱে আছিলে শান্তি, সম্প্ৰীতি, নিৰাপত্তা, ঐক্য আৰু উন্নতি। এতিয়া আমাৰ নেক্সট পেজটো আছে উন্নতি। অহা ২টা বছৰত আমি ডেভেলপমেণ্টৰ কাৰণে সকলো কাম আমি আৰম্ভ কৰিম আৰু যিখিনি কাম অলৰেডি কৰা হৈছে সেইখিনি কমপ্লিট কৰিম। হয়, আজি মই সুদীৰ্ঘ বছৰ সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াত থাকি কাম কৰি আজি ইউপিপিএল দলৰ যি নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈছোঁ। ইয়াৰ একমাত্ৰ কাৰণ হৈছে যে বিগত সময়ছোৱাত আমি যেতিয়াৰ পৰাই দেখিছোঁ তেতিয়া মানে কেৱল বিটিআৰত বা BTAD সেই সময়ৰ BTAD চৰকাৰৰ সময়ত হত্যা, হিংসা, চাৰিওফালে কেৱল নিৰীহৰ প্ৰাণ গৈছিল, তেনেকুৱা এটা পৰিৱেশ হৈছিল। আমি যোৱা বিগত ১৫টা বছৰ বিপিএফৰ শাসনকালত আমি দেখিছোঁ যে সেই সময়ত কেৱল দাবী ধমকিৰে ভোটদান প্ৰক্ৰিয়া চলিছিল। সেই সময়ত কাৰ ভোট কোনে মাৰিছিল তেনেকুৱা ধৰণৰ পৰিস্থিতি আপোনালোকে নিজে দেখিছে। গতিকে সেইবিলাক পৰিত্ৰাণ কৰিবলৈ অৱশেষত হীৰাকৰণীয়াই অবৰ চেণ্টিমেণ্ট এটা লৈ যদিও ইয়াত শাসন চলোৱাৰ কাৰণে এটা সপোন ৰচিছিল, সেই সপোন দিঠকত পৰিণত নহ'ল। এইকাৰণে নহ'ল যে বৰ্তমান সময়ত বিভেদৰ ৰাজনীতি নচলে, বৰ্তমান মানুহে শান্তিটো বিচাৰিছে। গতিকে শান্তিপ্ৰিয়ভাৱে মানুহে এটা স্থানত থাকিব বিচাৰিছে, য'ত নেকি শান্তি নাই তাত উন্নয়নৰ কোনো মূল্য নাই। গতিকে প্ৰমোদ বড়ো ডাঙৰীয়াই যি শান্তিৰ সমান্তৰালভাৱে উন্নয়নৰ যি পৰিকল্পনা ৰচনা কৰিছে, এই পৰিকল্পনা যিয়ে অনুধাৱন কৰিব পাৰে তেখেতসকলে নিশ্চয় এই দলটিৰ যি নীতি আদৰ্শৰ প্ৰতি নিশ্চয়কৈ আকৃষ্ট হ'ব। গতিকে আজিৰ এই প্ৰমোদ বড়ো ডাঙৰীয়াই মুখ্য কাৰ্যবাহী সদস্য হিচাপে
আমাৰ তামোলপুৰ অঞ্চলৰ পৰা প্ৰতিনিধিত্ব কৰি সমগ্ৰ বিটিআৰ অঞ্চল চলাই আছে। যিটো দলত নেকি আজি প্ৰতিটো জাতি জনগোষ্ঠী সমানে নিজৰ দাবীসমূহ উত্থাপন কৰিব পাৰে, নিজৰ প্ৰাপ্যৰ কাৰণে ইয়াত দাবী উত্থাপন কৰিব পাৰে। গতিকে এই দলত থাকি কাম কৰাৰ কাৰণে অধিক সুযোগ পাম বুলি মই আশাবাদী। আৰু একমাত্ৰ কথা হৈছে যে উন্নয়নৰ সমান্তৰালকৈ শান্তি প্ৰতিষ্ঠাৰ যি ধাৰা, এই শান্তি প্ৰতিষ্ঠাৰ ধাৰাটো আমাক সদায় লাগিব। শান্তি যেতিয়ালৈকে থাকিব তেতিয়ালৈকে উন্নয়নৰ ধাৰা। মই আজি ইয়াত সুদীৰ্ঘ বছৰ সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াত থাকি আজি UPPL দলৰ আজিৰ এই যোগদান কাৰ্যসূচীত স্বতঃস্ফূৰ্তভাৱে 150তকৈও অধিক প্ৰায় 160জনমান আমাৰ যুৱক বা জ্যেষ্ঠসকল আহি উপস্থিত হৈছে। মোক সংগ দিছে যে কেৱল মোক বুলিয়ে নহয় যে বিটিআৰ চৰকাৰৰ এই প্ৰমোদ বড়োৰ যি নীতি আদৰ্শৰ প্ৰতি তেওঁলোক বা তেখেতসকল আগৰ পৰাই আকৃষ্ট বা আপ্লুত হৈছে, যাৰ বিনিময়ত আজি মোৰ লগত একেলগে আহি ইয়াত যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। তামোলপুৰৰ পৰা আনন্দ ৰামচাৰীৰ ৰিপৰ্ট, অমৃত নিউজ। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।